কঠালদি প্ৰথম খণ্ড গাঁৱৰ বিএলঅ হাজেৰা খাতুনে টকা লোৱাৰ দৃশ্য বন্দী হৈছে মোবাইলৰ কেমেৰাত। লগতে আমি জনাইছো যে কাঠালবাৰী এলপি স্কুলৰ শিক্ষয়িত্ৰী হাজেৰা খাতুন কিছুদিন পূৰ্বে নায়েৰ আলগা উন্নয়ন খণ্ড বিষয়া নজমুল হকে বিভিন্ন আঁচনিৰ নামত ধন সংগ্ৰহ কৰি নিলম্বন হৈছিল। নজমুল হক হাজেৰা খাতুনৰ স্বামী। আমি জনাইছো ইতিমধ্যে দেখিবলৈ পোৱা গৈছে বিলাসীপাৰাত ৰাজ্যিক নিৰ্বাচন আয়োগৰ এছআৰক লৈ ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এছআৰৰ অনলাইন পত্ৰৰ নামত দৰিদ্ৰৰ পৰিয়ালৰ পৰা ধন সংগ্ৰহত নামি পৰিছে একাংশ বিএলঅ। কাঠালদি প্ৰথম খণ্ড গাঁৱৰ বিএলঅ হাজেৰা খাতুনে টকা লোৱাৰ দৃশ্য বন্দী হৈছে মোবাইলৰ কেমেৰাত। কাঠালবাৰী এলপি স্কুলৰ শিক্ষয়িত্ৰী হাজেৰা খাতুন কিছুদিন পূৰ্বে নায়েৰ আলগা উন্নয়ন খণ্ড বিষয়া নজমুল হকে বিভিন্ন আঁচনিৰ নামত ধন সংগ্ৰহ কৰি নিলম্বন হৈছিল। নজমুল হক হাজেৰা খাতুনৰ স্বামী আৰু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে এই ঘটনা যেতিয়া সংঘটিত হ'ল এই ঘটনাৰ সমগ্ৰ দৃশ্য মোবাইলত বন্দী হোৱাৰ পিছতেই এক প্ৰকাৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আচ্ছা যা দিছে ওগুলো দুনিয়া না যেমন বস্তুটা আমি বুঝি নেই চল গেলাম গা কত ঘর নাম্বার জানি 78 না হ্যাঁ না ঠিক আছে দুই একটা যদি ভুল হয় না মানুষ মরবো না খেল থাকে না এই যে না 78 তাহলে কি নূরজাহান আর তোর তুইলি জয়নাল আব্দিন অনলাইন কইরা রে ওর মধ্যে নামের মধ্যে কি আছে হ্যাঁ নামের মধ্যে কি আছে নামের মধ্যে না জয়নাল আবেদিন হ্যাঁ কইছে মানে কাগজ তো দিছে অনলাইন করনা কোনা করে না নাম তালি কি বেতন বসলে করব তো তাইলে হলাম তাহলে তো আর দুইজনেরই আছে দুইজন তোর আর তোর বই না আমার মায়ের দুইটাই এছাৰৰ কাম তীব্ৰ গতিত আৰম্ভ কৰা হৈছে আৰু সেই সময়তে আমিও আশা প্ৰকাশ কৰিছোঁ যে এইবাৰৰ যি এছাৰৰ কাম আৰম্ভ কৰা হৈছে এই এছাৰৰ জৰিয়তে ভাৰত স্বাধীনৰ পিছত হয়তো এইবাৰ আমি এখন শুদ্ধ ভোটাৰ তালিকা পাবলৈ সক্ষম হ'ম। কিন্তু ঠিক সেই সময়তে যোৱা কেইদিন ধৰি সামাজিক মাধ্যমত এটা ভিডিঅ' ভাইৰেল হ'বলৈ পাইছে আৰু ভিডিঅ'টোত আমি স্পষ্টকৈ দেখিবলৈ পাইছোঁ যে 1190 নং কাঠালবাৰী এল পি স্কুলৰ যিগৰাকী শিক্ষয়িত্ৰী হাজেৰা খাতুন তেখেতক ধুবুৰী জিলাৰ বিলাসীপাৰা সমজিলাৰ কাঠালদি 7 নম্বৰ ৱাৰ্ডত তেখেতক বিএলঅ হিচাপে নিযুক্তি দিয়া হৈছে আৰু সেই বিএলঅগৰাকীয়ে এছআৰৰ কাম কৰি দিয়াৰ নামত বা এছআৰৰ নামত ব্যাপক ধৰণে ধন সংগ্ৰহ কৰাৰ ভিডিঅ' কিন্তু সেই স্পষ্টকৈ পৰিছে। গতিকে ভিডিঅ'টোত আমি স্পষ্টকৈ দেখিবলৈ পাইছোঁ যে তেখেতে এছআৰৰ নামত মানুহৰ পৰা ধন সংগ্ৰহ কৰাত লাগি পৰিছে। গতিকে এতিয়া আমাৰ সন্দেহ বুজিছে যে যি সময়ত আমি ভাৰত স্বাধীনৰ পিছত আমি এইখন এছআৰৰ জৰিয়তে শুদ্ধ এখন ভোটাৰ তালিকা পাবলৈ সক্ষম হ'ম বুলি আমি আশা প্ৰকাশ কৰিছোঁ। ঠিক সেই সময়তে কিন্তু চৰকাৰৰ যি নিৰ্দেশনা চৰকাৰৰ যি সৎ ইচ্ছা তাক কিন্তু বুঢ়া আঙুলি দেখুৱাই কিন্তু তেখেতে ধন সংগ্ৰহত নামি পৰা পৰিলক্ষিত হৈছে। গতিকে আমি দাবী উত্থাপন কৰিছোঁ যে এইগৰাকী হাজেৰা খাতুনে কেনেকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বুঢ়া আঙুলি দেখুৱাই কেনেধৰণে ধন সংগ্ৰহত নামিবলৈ সাহস প্ৰকাশ কৰিলে। গতিকে আমাৰ সন্দেহ বুজিছে যে আচলতে তেওঁৰ পিছত আচলতে কোনোবা ডাঙৰ অফিচাৰ জড়িত হৈ আছে নেকি, আচলতে তেখেতক ধন সংগ্ৰহ কৰিবলৈ তেখেতক কোনো ধৰণৰ অনুমতি দিয়া হৈছে নেকি। যদি হোৱা নাই এনেধৰণে সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতো সেইগৰাকী 1190 নং যিগৰাকী এল পি স্কুলৰ শিক্ষয়িত্ৰী হাজেৰা খাতুন তেখেতৰ ওপৰত এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা লোৱা নহ'ল কিয়। গতিকে আমি দাবী উত্থাপন কৰিছোঁ যে তাৎক্ষণিকভাৱে তেখেতৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হওক। অন্যথাই কিন্তু আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আইনগতভাৱে আৰু গণতান্ত্ৰিক আসাম টক্স আপোচবিহীন অসম কণ্ঠ।